Welcome back students. So kali video tut tumalok moi dekhalu je keneke short time ot 2 মাহ 3 মাহ thakile ba emah thakile keneke exam kane prepare kobo pare aru tumaloke saisao bote saisai thanks aru bote comment o disa tar bisot etia moi kali koisu kotha ta je ami hetu moi kali jonto video asle exam or just short time agot 2-3 mahor ba emah agot kene preparation kobo pare কালি মই এটা ভিডিওত মই কৈছিলো যে কথাটা যে ৰুটিন কেনেকৈ ফলো কৰিব পাৰি ডেইলি বেচিছত তাৰ এটা ভিডিও বনাম বুলি সেইটো মই আজি এখানে বনাই দিম সেই ভিডিওটো আজি মই বনাম তোমালোকে যদি ভাল পাওঁ তোমালোকে লাইক কৰিবা সাবস্ক্ৰাইব কৰিবা আৰু শেয়াৰ কৰি দিবা আৰু লেটস গো টু ৰুটিন তাৰপিছত সো ডেইলি ৰুটিনখন কেনেকুৱা হ'ব লাগে সবৰে বেলেগ বেলেগ মোটিভ থাকে কিন্তু মই এটা তোমাৰ ইজি মেথডটা দেখাইছো ডেইলি ৰুটিনখন মেইনটেইন কৰা যোনটো এনেকুৱা ৰুটিন মেইনটেইন কৰিলে তোমালোকৰ কি হ'ব এটা মানে সাবজেক্ট খিনি যেটা পঢ়িবা সেই পঢ়িবলৈ তোমালোকৰ কাৰণে ইজি হৈ যাব বস্তু সো সাইন্টিফিক্যালি ফার্স্ট কথাটা আমি জানিব লাগিব যে আমাৰ ব্ৰেইন কিমান এক্টিভ হৈ থাকে কেতিয়া কিমান এক্টিভ হৈ থাকে আমাৰ ব্ৰেইনটো যিকোনো সময়ত মানে এক্টিভনেস হৈ থাকে কিন্তু কিছুমান সময়ত আমাৰ ব্ৰেইন গোটেই দিনটো ভিতৰত দিনত 24 ঘণ্টা থাকে না 24 ঘণ্টাৰ ভিতৰত এনেকুৱা কিছুমান সময় থাকে য'ত আমাৰ ব্ৰেইনটো বহুত এক্টিভ হৈ থাকে আৰু এনেকুৱা কিছুমান সময় থাকে যে আমাৰ ব্ৰেইনটো ইমান এক্টিভ হৈ নাথাকে সো সেই এক্টিভনেসটোৰ ওপৰত ডিপেন্ড কৰি আমি ৰুটিনখন বনাম ৰুটিন বনাই দেখাম এই এক্টিভনেসটো বেস কৰি ৰুটিনখন বনাই দিম এটা তোমালোকৰ কাৰণে কি হ'ব ইজি হ'ব বস্তু যে তেনেকৈ তোমালোকে যদি পঢ়ি যোৱা ইট উইল বি ভেৰি বেনিফিচিয়েল ফৰ ইউ সো ফাৰ্স্ট কি কৰিম স্পেশালি মৰ্নিং টাইম আৰ্লি মৰ্নিং সদায় উঠিব লাগে তোমালোকৰ এটা পঢ়াই আছে আৰ্লি টু ৰাইজ এণ্ড আৰ্লি টু ব্ৰেক মানে কি ৰাতি সোনকালে শুব লাগে ইমান সোনকালেও নহয় কিন্তু আৰ্লি টু ব্ৰেক হ'ব লাগে আৰু জেনুইনলি একেবাৰে দেৰি এটা দুটালৈকে থাকিব নালাগে জেনুইনলি আৰ্লি টু ৰাইজ আৰু সোনকালে উঠিব লাগে makes a man healthy wealthy and wise okay wise so kyo karon to soba de তোমালোকে মর্নিং উঠা মর্নিং মই তোমালোকৰ এটা ৰুটিনটো ধুনীয়াকৈ দেখাই দিছো মর্নিং একদম বেস্ট টাইম উঠা টাইমটো কি জানা নাই 4টা বজাত উঠা টাইমটো বেস্ট টাইম কিন্তু কিছুমানৰ ধৰা দিনৰ কাম বেছি থাকে স্কুল আৱাৰ্স কিছুমান সবৰে স্কুল আৱাৰ্স বিলাক বেলেগ থাকে সব বেলেগ স্কুলৰ হয় কিছুমানৰ স্কুল আৱাৰ্স বহুত শৰ্ট হয় কিছুমানৰ স্কুল আৱাৰ্স বহুত লং হয় তাৰ ওপৰত ডিপেন্ড কৰি তোমালোকে 4 বা 5ৰ ভিতৰত তোমালোকে উঠিব লাগে কিন্তু ৰাতিপুৱা এটা একদম ইট উইল ভেৰি বেনিফিচিয়েল ফৰ ইউ এনেকৈ এইটো সময়ত উঠিলে বহুত বেনিফিচিয়েল হয় কিয় আমাৰ ব্ৰেইন ৰাতিপুৱা সময়ত মৰ্নিং টাইমত আমাৰ ব্ৰেইন 100% এক্টিভ হৈ থাকে 100% এক্টিভ ফুলি এক্টিভ হৈ থাকে কেনেকৈ এক্টিভ হৈ থাকে বিকজ আমি ফ্ৰেছ হৈ যাওঁ আমি যেতিয়া ৰাতি ৰাতিপুৱা যেতিয়া শুই আমি উঠো আমাৰ ব্ৰেইনটো এক্টিভ হৈ থাকে ফ্ৰেছ হৈ যায় যেনেকৈ তুমি যদি মোবাইলটো চাৰ্জ দিয়া মোবাইলটো তুমি যদি চাৰ্জ দিয়াৰ পিছত তোমাৰ চাবাচোন মোবাইলটো চলাই বেছি ভাল লাগিব যিকোনো কথাই তুমি যদি ধৰা তোমালোকে যদি প্ৰেক্টিকেলি পাই চাও তোমালোকে গাড়ী এখনে চলাইছা গাড়ীখন যদি তুমি কম পেট্ৰলত চলোৱা গাড়ীখন চলাওঁতে তুমি গম পাবা যে গাড়ীখন ইমান কমফৰ্টেবল হোৱা নাই কিন্তু তুমি যদি পুৰা পেট্ৰল তাত সোমাই দিয়া পেট্ৰল বা ডিজেল মানে যাৰ যোনটো ফুয়েল হয় সেইটো যদি সোমাই দিয়া চ' গাড়ীখন চলাই এটা আৰাম স্মুথনেছ এটা আহিব আমাৰ ব্ৰেইনো তেনেকুৱা আমাৰ যেনেকৈ গাড়ীখনৰ কাৰণে পেট্ৰল লাগে তোমাৰ ধৰা মোবাইলৰ কাৰণে ধৰা চাৰ্জ লাগে চ' আমাৰ তেনেকৈ ব্ৰেইনৰ কাৰণে এটা ভাল শ্লিপ লাগে আৰু শ্লিপটো হোৱাৰ পিছত আমাৰ ব্ৰেইন ভালকৈ ৱেক আপ যেতিয়া হওঁ আমি আমাৰ ব্ৰেইন ভালকৈ এটা এক্টিভনেছ এটা আহি যায় আৰু সেই এক্টিভনেছটো মৰ্ণিঙত আহে তাকো আৰ্লি মৰ্ণিং হ'ব লাগিব কিন্তু দেৰিকৈ উঠিলে এক্টিভনেছটো নাহে যেনেকৈ মোবাইলটো অভাৰ চাৰ্জ দিলে মোবাইল বেয়া হৈ যাব পাৰে ঠিক তেনেকৈ বেছি দেৰিলৈকে শুলেও আমাৰ সেই এক্টিভনেছটো নাহে চ' মৰ্ণিং যেতিয়া তুমি সোনকালে উঠিবা 4টা-5টা বজাৰ ভিতৰত যেতিয়া এক্টিভ হৈ থাকিব ফুল ব্ৰেইন তেতিয়া তুমি কোনবিলাক ছাবজেক্ট পঢ়িবা চোৱা তোমালোকৰ ডেইলি মই স্কুল ছাবজেক্টৰ ওপৰত মই কৈছোঁ স্পেচিয়েলি স্কুল ছাবজেক্টছবিলাক ওপৰত মই ভিডিঅ' বনাইছোঁ চ' চোৱা 4টা-5টা বজাৰ সময়ত মৰ্ণিঙৰ সময়ত যেতিয়া ব্ৰেইনটো আমাৰ এক্টিভ হৈ থাকে তোমালোকে কোনবিলাক ছাবজেক্ট পঢ়িলে বেছি ভাল হ'ব ছ'চিয়েল বা জিঅ'গ্ৰাফি যদি আছে বা তেনেকুৱা ধৰণৰ যোনবিলাক ছাবজেক্ট আছে ছ'চিয়েল বা জিঅ'গ্ৰাফি যোনবিলাক সময় বেছিকৈ পঢ়িব লাগে মানে এইটো হয় যে যোনবিলাক বেছিকৈ তুমি বুজিব লাগে বেছিকৈ তুমি চাব লাগে ছ'চিয়েলত যেনেকৈ তুমি ধৰা হিষ্ট্ৰী কোৰ্চত যেনেকৈ তুমি ধৰা গোটেই ডেটছখিনি ইম্পৰ্টেণ্ট প্লেচবিলাক মনত ৰাখিব লাগিব আৰু জিঅ'গ্ৰাফিত যেনেকৈ তুমি লেটিটিউড লংগিটিউডৰ পৰা আদি কৰি বহুত বস্তু মনত ৰাখিব লাগিব পলিটিক্সত তুমি ধৰা যেনেকৈ তোমাৰ বিভিন্ন ধৰণৰ লজ পৰা আদি কৰি মনত ৰাখিব লাগিব ইকনমিক্সত বিভিন্ন ধৰণৰ লজ বা বিভিন্ন ধৰণৰ তোমাৰ ডিফিনেশ্যন আছে মনত ৰাখিব লাগিব চ' সেইবিলাক মনত ৰাখিবলৈ হ'লে আৰু মনত ৰাখিবলৈ হ'লে আমাৰ ব্ৰেইনটো পুৰা চাৰ্প হ'ব লাগিব একদম এক্টিভ হ'ব লাগিব আৰু এই এক্টিভ সময়টোৱে হ'ল মৰ্ণিঙত যেতিয়া তোমালোকে
সেই বস্তু পঢ়িবা তোমালোকে যদি অলপ ফাৰ্ষ্ট 5-10 মিনিটছ মান অলপ হেং আউট হৈ যাব ব্ৰেইনটো তাৰপিছত অট'মেটিকেলি তোমাৰ ব্ৰেইন অট'মেটিকেলি কপ আপ হৈ যাব আৰু লগালগ তোমালোকৰ যেনেকৈ পঢ়া তোমালোকৰ ব্ৰেইনত ভালকৈ সোমাই যাব চ' মৰ্ণিং 4-5টা বজালৈকে তুমি এটলিষ্ট 1 hour তোমালোকে পঢ়িবাই তাৰপিছত মই পঢ়িবলৈ নকওঁ ইয়াৰ পিছত 1 hour ধৰা 6 বা 6:30 লৈকে ধৰি লৈছো মই কাৰণ 5টা বজাত উঠাৰ লগেতো পঢ়িব নালাগে ব্ৰাছ কৰিব লাগিব ধৰা ৰেডি হ'ব লাগিব ব্ৰাছ কৰিব লাগিব ফ্ৰেছ হ'ব লাগিব চ' আফটাৰ ডেট মই কাৰণে 1 hour ধৰি লৈছো মানে 1 hour তোমালোকে নিজে মিলাবা ৰাতিপুৱা মই ছ'চিয়েল বা জগৰ এনেকুৱা তাৰপিছত পঢ়িবলৈ তাৰপিছত কি কৰিবা তোমালোক ৰেডি হ'বলৈ স্কুল যাবা মই স্কুল আৱাৰ্ছৰ কথা কৈছো দেই এক্সেপ্ট চানডে চ' স্কুল যাবা স্কুলৰ পৰা অহাৰ পিছত স্কুলৰ পৰা কিছুমানৰ 3টা ছুটি হয় কিছুমান 2টা ছুটি হয় স্কুলৰ পৰা ডিপেণ্ড কৰে আহি পেলাই তোমালোকে যি তোমাৰ লাঞ্চ ঘৰত বনাই থোৱা আছে সেইটো খাবা খাই পেলাই এটলিষ্ট আফটাৰ স্কুল লাঞ্চ কৰাৰ পিছত আফটাৰ লাঞ্চ স্কুলৰ পৰা আহি পেলাই তোমালোকে কিবা খাবাই লাঞ্চ কৰিবাই হেভি লাঞ্চ হওক বা স্মল লাঞ্চ হওক কমপ্লিট কৰিবা তোমালোকে আফটাৰ লাঞ্চ তোমালোকে এটলিষ্ট 1 hour শুবা কিন্তু শ্লিপ কিয় শুব লাগে বিকজ তোমালোকে স্কুলত বিভিন্ন ধৰণৰ ছাবজেক্ট শিকা বিভিন্ন ধৰণৰ কাম কৰা ধৰা ৰিক্ৰেশ্যনৰ সময়ত তোমালোকে কিবা খোৱা তাৰপিছত কিবা খেলাও বিভিন্ন ধৰণৰ গোটেই দিনটো যেতিয়া কাম হৈ যায় ৱৰ্কলোড হৈ যোৱাৰ পিছত এটা ৱৰ্কৰ নিচিনা বস্তু ৱৰ্কলোড হৈ যোৱাৰ পিছত তোমালোকৰ ব্ৰেইন কি হৈ যায় অলপ ৰিলেক্স বিচাৰে আৰু স্পেচিয়েলি স্কুলৰ পৰা অহা সময়টো হৈছে দুপৰীয়া সময় সেইটো সময়ত তোমালোকৰ পঢ়িও লাভ নাই বিকজ সেইটো সময়ত আমাৰ ব্ৰেইনটো একেবাৰে এক্টিভ হৈ নাথাকে একেবাৰে ডাল হৈ থাকে এইটো সময়ত চবৰে ব্ৰেইন চ' সেই সময়ত তোমালোকে কি কৰিব লাগে শ্লিপ ভালকে শুব লাগে যেনেকৈ মোবাইলত চাৰ্জ থাকিলে মোবাইলত চাৰ্জ দিব লাগে তেনেকৈ তোমালোক ভালকে 1 ঘণ্টামান শুব লাগে মিনিমাম 1 hour শুব লাগে তাৰপিছত সেই 1 hour খোৱাৰ পিছত তোমালোক উঠি পেলাই তোমালোকৰ যদি টিউচন আছে হোম টিউচন আছে কৰিবা বা হোম টিউচন নাথাকিলেও তোমালোকে যিকোনো 1 hour মানে আফটাৰ আকৌ 1 hour তোমালোকে ৰিফ্ৰেছিং কাম এটা কৰিবা বা কাৰোবাৰ যদি হোম টিউচন আছে টিউচন কৰিব পাৰা সেই এটা মানে মাইল্ড ৱৰ্ক এটা কৰিব লাগে এইটো সময়ত 1 বা 2 hours 1 hour বা 2 hour মাইল্ড ৱৰ্ক এটা কৰিলা চ' মাইল্ড ৱৰ্ক এটা কৰাৰ পিছত মই এটা স্মল কেলকুলেশ্যন এটা কৈছোঁ চবৰ কাৰণে একদম নহ'ব পাৰে কিন্তু তোমালোকে ইয়াৰ পৰা নিজে এটা কেলকুলেশ্যন বনাই ল'ব পাৰিবা তাৰপিছত আমাৰ হাতত তেতিয়া চাগে সময়টো খুব বেছি 7টা মান বাজেগে আৰু 7 PM মান হৈ যায় এইবিলাক কাম কৰি যোৱাৰ পিছত চ' এইটো সময়ত তোমালোকে কি কৰিবা এইটো সময়ত 7 PM হোৱা আগত ধৰা টিউচন ষ্টাৰ্ট কৰি ট্ৰেইনিং হোৱাৰ পিছত তোমালোকে ইভিনিংটো চবেই টি নহ'লে বা কিবা সৰু মাইল কিবা এটা বস্তু খুৱাই তাৰপিছত তোমালোকে কি কৰিবা 7টা বজাৰ পৰা ধৰা তোমালোকৰ 7টা বজাৰ পৰা মিনিমাম 8টা মান বজালৈকে মানে 1 hour তোমালোকে ইন্টাৰেষ্টিং সাবজেক্টবিলাক পঢ়িবা ইন্টাৰেষ্টিং মানে সব সাবজেক্টে ইন্টাৰেষ্টিং হয় কিন্তু কিছুমান সাবজেক্টত মানে কি হয় পঢ়ি বেছি ইজি লাগে ইজি মানে কি তাৰ ভিতৰত তুমি অলপ পঢ়িলে বুজি পাই যাবা যেনেকৈ তোমালোকে সোশ্যাল ডিপ ষ্টাডি কৰিব লাগিব কিন্তু তোমাৰ ম্যাথছ ডিপ ষ্টাডি ডিপ প্ৰেক্টিছ কৰিব লাগিব সায়েন্স ডিপ ষ্টাডি কৰিব লাগিব কিন্তু এনেকুৱা সময়ত তোমালোকে অলপ ইন্টাৰেষ্টিং অলপ এন্টাৰটেইনিং সাবজেক্ট পঢ়িবা যেনেকৈ মই কৈ যাওঁ ইংলিছ পঢ়িব পাৰা ইংলিছত তোমাৰ লগৰ বিভিন্ন ষ্টৰিজ থাকে বিভিন্ন ধৰণৰ তোমাৰ প্ৰ'জ থাকে পয়েমছ থাকে সেইবিলাক পঢ়িব পাৰা বুজিব পাৰা আৰু ইংলিছ হওক বা তোমাৰ ইংলিছৰ লগত তোমাৰ লিটাৰেচাৰ সাবজেক্ট কোনবিলাক আছে হিন্দী আছে আছামিজ আছে যিকেইটা সাবজেক্ট আছে তোমালোকে সেইটো এইটো অল্টাৰনেটিভলি পঢ়ি যাবা যেনেকৈ ফৰ এক্সাম্পল আজি যেনিবা ইংলিছ পঢ়িলা কাইলৈ হিন্দী পঢ়িবা পঢ়িলে আছামিজ পঢ়িবা তেনেকৈ নিজে তোমালোকে মিলাই ল'বা তাৰপিছত নেক্সট 1 hour মান তোমালোকে কোনটা অলপ ইয়াতকে অলপ টাফ সাবজেক্ট যেনেকৈ তোমালোকৰ ধৰা সায়েন্স আছে সায়েন্সটো পঢ়িবা ইয়াৰ পিছত বিকজ কি হয় ইভিনিং টাইমত আমাৰ কি হয় ব্ৰেইনটো জানানে স্লোলি এণ্ড ষ্টেডিলি আমাৰ ব্ৰেইনৰ আকৌ এক্টিভনেছটো বাঢ়ি যায় সেইটো এটা কথা তোমালোকে চাব পাৰা গুগলত চাব পাৰা যে ইভিনিং টাইমত কি হয় স্লোলি এণ্ড ষ্টেডিলি আমাৰ ব্ৰেইনৰ এক্টিভনেছটো বাঢ়ি যায় চ' কি হয় 7টা বজা 8টা বজালৈকে যিমান এক্টিভ হৈ আছিলে ব্ৰেইনটো তাতকৈ বেছি এক্টিভ হৈ যায় কিয় এইটো সময়ত আমাৰ ব্ৰেইন অলৰেডি ৱৰ্কৰ লগত সোমাই গ'ল মানে ষ্টাডি মানে কি ৱৰ্ক চ' আমাৰ ব্ৰেইনটো অট'মেটিকেলি স্পীড আপ এটা হৈ যায় আৰু ইয়াত লাহেকৈ আকৌ বেছি স্পীড হৈ যায় চ' সেই বেছি স্পীডত তেনেকুৱা সাবজেক্টবিলাক পঢ়িলে তোমাৰ কি হৈ যাব ইজি হৈ যাব চ' আফটাৰ ডেট তোমাৰ 9টা বাজিলে আৰু চ' 9টা মান বজাৰ পিছত জেনুইনলি মই এভাৰেজলি চবৰে কথাই কৈছোঁ 9টা মান বজাৰ পৰা তোমাৰ 9টা বজাৰ পৰা 9:30 বজাৰ ভিতৰত চবৰে কি হৈ যায় ডিনাৰ টাইম হয় বা ডিনাৰ কৰিব লাগে সেইটো সময়ত জেনুইনলি বেছি লেট ডিনাৰ কৰিলেও বেয়া লেট ডিনাৰ কৰিলে একদম বেয়া ইট ইজ ভেৰি বেড ফৰ আৱাৰ ডাইজেষ্টিভ চিষ্টেম আমি লেট ডিনাৰ কৰিব নালাগে একদম বেষ্ট টাইম 9টা বজাৰ পৰা 9 to 9:30 মানলৈকে তোমালোকে ডিনাৰ কৰিব লাগে এইটো একদম বেষ্ট টাইম এইটো সময়ত তোমালোকে ডিনাৰ কৰিবই লাগে
কাৰোবাৰ কোনো যদি নকৰা তুমি প্ৰেক্টিছ কৰিবা বিকজ এইটো তোমালোকৰ কাৰণে ভাল ডিনাৰ এইটো সময়ত কৰিলে কি হ'ব তোমালোকৰ নিজৰ ডাইজেষ্টিভ চিষ্টেম ভাল হ'ব তোমালোক হেল্ডি থাকিবা বেছি দেৰিলৈকে ডিনাৰ কৰিলে বেয়া হয় ডাইজেষ্ট নহয় খানা তাৰপিছত আফটাৰ ডেট এতিয়া কোনটো ছাবজেক্ট থাকি গ'ল জানা নাই মেথছ মই মেথছটো কিয় লাষ্টত থৈছোঁ চোৱা আফটাৰ ডিনাৰ ৰাতি যেতিয়া আমি খানাটো খাওঁ যিয়ে খাওঁ ৰুটি খোৱা ভাত খোৱা যি বস্তুৱে খোৱা আমাৰ এটা শ্লিপি ফিলিং এটা আহে টোপনিৰ নিচিনা ধৰে অলপ আৰু সেইটো সময়ত যদি বাকীবিলাক ছাবজেক্ট পঢ়া কিতাপখন মেলাই ল'বলৈ তোমালোকৰ টোপনি ধৰিব মোৰ ধৰিব চবৰে ধৰে সেইটো সময়ত যি বস্তু মেলে বিকজ আমি যেতিয়া ডিনাৰ কৰোঁ ৰাতি তাৰ পৰা অকণমান আমাক এই শ্লিপিং মুড এটা অট'মেটিকেলি আমি সেই ফুডটোৰ কাৰণে আহি যায় চ' সেইটো সময়ত তোমালোকে কি কৰিব লাগে মেথছ কৰিব লাগে মেথছ কৰিলে কি হয় তোমালোকে নিজে কৰিছা মেথছ তুমি যেতিয়া কৰিবা তোমালোকৰ সেই শ্লিপিং মুডটো গুচি যাব একদম সঁচা কথা কিন্তু তাৰো এটা টেকনিক আছে মেথছ কেনেকৈ কৰিবা চাবা দেই মেথছটো যেতিয়া তোমালোকে 9:30 পিছত আৰম্ভ কৰিলা 1 আৱাৰ কাৰণে বেছি সময় নহয় কিন্তু 1 আৱাৰ 9:30 কাৰণে তুমি মেথছ এটা কৰিলা তোমালোকে ফাৰ্ষ্টত সদায় ইজি মেথছ কৰিবা ইজি মেথছ মানে কি তোমালোকে যোনটা কৰিব পাৰা আগতে প্ৰেক্টিছ কৰি থৈছা যদিও কৰিবা কিয় তুমি চাবা দেই যেতিয়া তুমি প্ৰেক্টিছ কৰা অংকটো যেতিয়া কৰিবা নোচোৱাকে তো তোমালোকে পাৰিবা পাৰি যোৱাৰ লগে লগে ব্ৰেইনটো নিজে চেটিছফাই হৈ যাব ইয়েছ মই পাৰিছোঁ তাৰপিছত অট'মেটিকেলি তুমি হাৰ্ডাৰ মেথছলৈ গৈ থাকিব পাৰিবা চ' ফাৰ্ষ্টত সদায় ইজি মেথছটো চুজ কৰি পেলাই কৰি ল'বা আৰু স্পেচিয়েলি মই এটা টিপছ দিছোঁ মেথছৰ কাৰণে মেথছ যেতিয়া তুমি কৰিবা যদি তোমালোকৰ মন নবহে কেতিয়াবা তোমালোকে এটা স্মুথ মিউজিক এটা শুনি ল'বা কাণত মেথছৰ লগত মিউজিকৰ ৰিলেশ্যন এটা আছে তুমি যদি মিউজিক শুনি মেথছ কৰা আৰু ভালকৈ মেথছ কৰিব পাৰিবা এইটো সঁচা কথা আৰু এইটো মই নিজে প্ৰমাণ পাইছোঁ মই আগতে যেতিয়া মেথছ কৰিব মিউজিক শুনি লওঁ স্মুথ একদম ৰাফ মিউজিক নহয় স্মুথ মিউজিক এটা শুনি পেলাই তুমি যদি মেথছ কৰিবা ইট উইল ভেৰি বেনিফিচিয়েল ফৰ ইউ চ' এইটো সময়ত মেথছ কৰি তোমালোকৰ টোপনিটো গুচি যাব আৰু আকৌ ইণ্টাৰেষ্টটো বহি যাব তাৰপিছত আফটাৰ 10:30 তোমালোক থাকিব নালাগে আকৌ শুই যাবা নেক্সট দিনাৰ কাৰণে কাৰণ ডিছপ্লেলৈকে থাকিলে পিছদিনা আকৌ উঠিব নোৱাৰিবা সোনকালে চ' দিছ ৱাজ এ ফৰ্মেট এইটো এটা ফৰ্মেট মই ডেইলি ৰুটিনটো দেখালোঁ তোমালোকক মই এটা আইডিয়া দিছোঁ তোমালোকে কেনেকৈ ডেইলি ৰুটিনটো ফ'ল' কৰিব পাৰা আৰু এই ডেইলি ৰুটিনটো ফ'ল' কৰিলে মোৰ মতে তোমালোকৰ কাৰণে বহুত বেনিফিচিয়েল হ'ব বিকজ বহুতৰ এইটোৱে প্ৰব্লেম থাকে ডেইলি ৰুটিন যেতিয়া মেইনটেইন নহয় পঢ়াটো ষ্টেপ বাই ষ্টেপ কপ আপ হৈ নাযায় সেইকাৰণে মোৰ মতে ইট ইজ দ্য বেষ্ট way I think it is the best way to maintain your studies regularly and তোমালোকে যদি মোৰ ভিডিওটো ভাল পালা তোমালোকে তলত কমেন্ট কৰিবা আৰু তোমালোকে যদি বেটাৰ বেলেগ ৰুটিন ফ'ল' কৰিছা সেইটো ক'বা তোমালোকে and like my video subscribe my channel and thank you